আজি আকৌ এটা নতুন টপিকত আহিলোঁ, যিটো হ'ল ক্লাছ 11ৰ বায়'লজি বটানী প্ৰেক্টিকেলৰ যিটো তোমাৰ ফ্লাৱাৰ ডিছেক্ট কৰিব আহে, চাইনাৰজৰ ফ্লাৱাৰ ডিছেকশ্যন পাৰ্টবিলাক যে ডিছেকশ্যন কৰিব লাগে, এইটো আজি আমি শিকিম কেনেকৈ কৰে। মানে বহুতো ষ্টুডেণ্টৰ কনফিউজন হয়, সেই কনফিউজনখিনি আজি ক্লিয়াৰ কৰিম। মানে নিজে হাতে প্ৰেক্টিকেলটো কৰাই প্ৰথমতে তোমালোকে এটা ডিছেকশ্যন বক্স কিনি ল'বা। ইয়াৰ ভিতৰত বহুতো মানে ইনষ্ট্ৰুমেণ্টছ আছে বক্সৰ, আৰু এটা চাইনা ৰ'জ লৈ ল'বা। ইয়াৰ চাইণ্টিফিক নেম হ'ল চাইনা ৰ'জ। তো লেটছ বলা ষ্টাৰ্ট কৰোঁ। তো বেচিকেলি আমি এই চাইনা ৰ'জৰ ফ্লাৱাৰটো ডিছেক্ট কৰিম আজি বিভিন্ন পাৰ্টসমূহক। তো প্ৰথমতে আমি ইয়াৰ যিটো ইপিকেলিক্স আছে, এইবিলাক প্ৰথমতে মানে এক্সট্ৰা কৰিম। তো প্ৰেক্টিকেল কৰোঁতে এটা কথা মনত ৰাখিবা, সদায় কেয়াৰ এণ্ড দেয়াৰ হৈ হ'ব লাগিব। তো আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম এপিকেলিক্সবিলাক ভালকৈ এনেকৈ লাহে কেয়াৰ এণ্ড দেয়াৰ কৈ এপিকেলিক্সবিলাক এক্সট্ৰা কৰিবা। যাতে এটা নিচিঙে আৰু কোনো ধৰণৰ স্ক্ৰেচ নাহে। বহুতো ইম্পৰ্টেণ্ট প্ৰেক্টিকেল হয় এইটো। তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ প্ৰেক্টিকেলত, বটানী প্ৰেক্টিকেলত এইটো কৰাব আৰু এক্সামতো আহে। তো চাব পাৰা, ঘূৰি আছোঁ। তো ইতিমধ্যে আমি আমাৰ ইপিকেলিক্সবিলাক এক্সট্ৰা কৰি লৈছোঁ। তো ইয়াক আমি এতিয়া ইউনিফৰ্মলি সজাম। আমি সজাই ল'ম। ভালকৈ সজাই লৈছোঁ। এতিয়া আমি ইয়াৰ যিটো কেলিক্স আছে, এইটো পাঠক কেলিক্স বুলি কোৱা হয়। এই কেলিক্স পাৰ্টটো এতিয়া আমি এক্সট্ৰা কৰিম। তো মোৰ ইয়াতে কাট কৰাই আছে, তোমালোকে এনেকৈ লাহেকৈ, যাতে ভিতৰৰ পৰ্শ্যনটোত কোনো ধৰণৰ ইফেক্ট নপৰে, লাহেকৈ এইটো এনেকৈ উঠাই দিবা। উঠাই দি কিনে ওপৰত তুলি দিবা। ইয়াৰ পিছত এইটোৰ সহায়ত কেয়াৰ এণ্ড দেয়াৰেৰে ভালকৈ এইটো এনেকৈ এৰি ল'বা। চাইছা, এইটো আহিল। এইটো হ'ল আমাৰ ইপিকেলিক্স, এইটো হ'ল আমাৰ কেলিক্স হয়। এইটো হ'ল কেলিক্স। তো এইটো আমি ইউনিফৰ্মলি সজাই লৈছোঁ। ইয়াৰ পিছত যিটো কাম হ'ল আমাৰ গাইনচিয়াম যিটো আছে, ইয়াৰ ভিতৰত এইটো হ'ল গাইনচিয়াম যিটো আছে, এইটো হ'ল গাইনচিয়াম যিটো আছে, ইয়াক আমাৰ ওলাব লাগে। তো গাইনচিয়ামটো আমি কেনেকৈ ওলাম? প্ৰথমতে আমি এটা ফুলৰ মাজেৰে এটা এনেকৈ ফাট মেলি দিম। ফাট মেলি দিয়াৰ পিছত তোমালোকে চাব পাৰিবা যে এটা দীঘল ওলাইছে, এইটোৱে হ'ল মানে গাইনচিয়াম। তো এনেকৈ লাহেকৈ উঠাই দিম। উঠাই দিয়াৰ পিছত তোমালোকে চাব পাই আছা, এটা কথা বাৰে বাৰে কৈ আছোঁ, প্ৰেক্টিকেল কৰোঁতে কেয়াৰ এণ্ড দেয়াৰ হৈ থাকিবা, তেনেহ'লেহে তোমাৰ প্ৰেক্টিকেলটো ছাকচেছফুল হ'ব। ইয়াৰ পিছত ইয়াৰ সহায়েৰে লাহেকৈ এইটো লৈ আহিবা। মোৰ এইটো ছিঙি গ'ল। লাহেকৈ ওলাই আনিবা কেয়াৰ এণ্ড দেয়াৰেৰে। তো চাইছা, ইতিমধ্যে মোৰ এইটো ওলাই আহিছে। এইটো হৈছে আমাৰ এপিকেলিক্স নহয়, এইটো হৈছে আমাৰ এণ্ডচিয়াম। তো ইয়াক আমি ইউনিফৰ্মলি এতিয়া সজালোঁ। তো তোমালোকে চাব পাৰি আছা, এইটো হ'ল ইপিকেলিক্স, এইটো হ'ল কেলিক্স, এইটো হ'ল এণ্ডচিয়াম, এইটো হ'ল গাইনচিয়াম। তো এইখিনি তোমালোকে ভিডিঅ' ভালকৈ যদি কৰা, তোমালোকৰ 5 মাৰ্কছ প্ৰেক্টিকেলত 100% পাবা। ভিডিঅ'টো হেল্পফুল হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিব নাপাহৰিবা। থেংক ইউ।